হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত লৈ আহিছো খুবেই গুৰুত্বপূৰ্ণ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' এইটো ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম যে তোমালোকৰ অহা 16 তাৰিখে যিটো মেট্ৰিক পৰীক্ষা হ'ব ইংৰাজী পৰীক্ষা সেই পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কি প্ৰশ্ন আহিব তাৰে কিছুমান কমন প্ৰশ্ন তোমালোকৰ সন্মুখত লৈ আহিছো আৰু আজি যিখিনি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম এই প্ৰশ্নটোৰ পৰা তোমালোকৰ প্ৰায় 50% তোমালোকৰ কমন পৰিব গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকা আৰু মই যিখিনি প্ৰশ্ন তোমালোকক দেখুৱাই দিম সেই গোটেইখিনি প্ৰশ্ন তোমালোকে ভালদৰে মুখস্থ কৰিবা আৰু শিকিবা ইয়াৰ পৰাই তোমালোকৰ 50% কমন পৰিব গতিকে ছাত্ৰসকল বলা ভিডিঅ'টো আৰম্ভ কৰো ছাত্ৰসকল ইয়াতে চোৱা তোমালোকে প্ৰথমতে ইয়াত 3 নম্বৰৰ যেটো প্ৰশ্ন আছে যে হোৱাট ডিড লেন্সু হোপ ফৰ এটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে 16 তাৰিখৰ বাবে তাৰ পিছতে চোৱা 4 নম্বৰ যেটো প্ৰশ্ন আছে হোয়াৰ ওয়াজ দ্য টি ড্ৰাংক ফাৰ্ষ্ট এটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত তোমালোকে চোৱা যে 6 নম্বৰ যেটো প্ৰশ্ন আছে যে হোয়াট ওয়াৰ লেন্সুস ফিলিং when the hail stopped এটো কিন্তু খুবেই ইম্পৰ্টেন্ট মই যি কিটা প্ৰশ্ন এতিয়া দেখুৱাই আছো এই গুটেইখিনি প্ৰশ্ন তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট গতিকে ছাত্ৰসকল ইয়াৰ পাছত চোৱা তোমালোকে 8 নম্বৰ যেটো প্ৰশ্ন আছে যে why were two national anthem sung যেটো নেলসন মেণ্ডেলা চেপ্টাৰ আছে তাৰ পৰা এটো প্ৰশ্ন আহিছে এটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে তাৰ পিছত চোৱা তোমালোকে এটো 9 নম্বৰ প্ৰশ্নটো প্ৰায় আহি থাকে তোমালোকৰ যিকেটা মেট্ৰিক পৰীক্ষা হৈছে বহুতবাৰ এইটো প্ৰশ্ন আহিছে যে হোৱাট ডাজ কুৰেজ মিন টু মেণ্ডেলা এটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন মই যিখিনি প্ৰশ্ন দেখুৱাই আছো গুটেইখিনি ইম্পৰ্টেন্ট ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব তাৰ পিছত চোৱা ছাত্ৰসকল ইয়াত চোৱা 11 নম্বৰ যেটো প্ৰশ্ন আছে যে নেৰেট দা ইণ্ডিয়ান লিজেন্ড এণ্ড about it discovery of tea গতিকে এটো পৰীক্ষা তোমালোকৰ চাইনিজ লেজেন্ড বুলিও আহিব পাৰে গতিকে তোমালোকে ইণ্ডিয়ান লেজেন্ড আৰু চাইনিজ লেজেন্ড এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে ভালদৰে শিকিবা টি ফ্ৰম আসাম চেপ্টাৰৰ পৰা ইয়াৰ পাছত চোৱা তোমালোকে 12 নম্বৰ যেটো প্ৰশ্ন আছে এইটো প্ৰশ্ন তোমালোকে ভালদৰে চাবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা ইয়াতে চোৱা কিছুমান ৰাইমিং ওয়াৰ্ড দি আছে এই ৰাইমিং ওয়াৰ্ড খিনি তোমালোকে পাৰিবা ইজিয়ে এখিনি পাৰিবা এখিনি ৰাইমিং ওয়াৰ্ড বিলাক বেছিভাগ এইবাৰ তোমালোকৰ এমসিকিউত আহিব পাৰে তাৰ পিছতে চোৱা যেটো 15 নম্বৰ প্ৰশ্ন আছে যে হোৱাই শুড বি দা টাইগাৰ লাৰ্কিং নিয়াৰ দা ওয়াটাৰ হোল গতিকে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত তোমালোকে চোৱা যে এইটো প্ৰশ্ন চোৱা যেটো 18 নম্বৰ প্ৰশ্ন আছে ব্ৰিফলি ডেসক্ৰাইব দা ফিজিক্যাল ফিচাৰ্স অফ দা ড্ৰাগন এটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ছাত্ৰসকল পৰীক্ষা তোমালোকৰ চেপ্টাৰত যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন পঢ়িলে হ'ব খালি অলপ উল্টা পুল্টাকে দিব তোমালোকে আনসাৰ কিন্তু একেই হ'ব প্ৰশ্ন চাই তোমালোকে ভয় নাখাবা ইয়াৰ পাছত চোৱা ৰিপিটেটৰৰ প্ৰশ্ন যদি তোমালোকে এতিয়ালৈকে এটাও শিকা নাই তাৰ কাৰণে কি কৰিবা তোমালোকে এই প্ৰশ্নটো এই 20 নম্বৰ প্ৰশ্নটো হু ওয়াজ অসেবল হোৱাট ষ্টৰী ডিড মেক আপ টু বিফুল মেক্স এটো প্ৰশ্ন তোমালোকে ভালদৰে শিকি লবা যদি এটো প্ৰশ্ন নাহেও এটো চেপ্টাৰৰ পৰা যি প্ৰশ্ন আহিব হেতু লিখি দিবা যদি 4 মাৰ্কছৰ কাৰণে আহে তোমালোকে লিখিলে তোমালোকে 3 মাৰ্কছ পাবা এৰি নাহিবা এইকেটা প্ৰশ্ন যিকেটা তোমালোকৰ ৰিপিটেটৰৰ পৰা সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা যিকেটা প্ৰশ্ন আহিব এই প্ৰশ্নখিনি তোমালোকে কেতিয়াও মিছ নকৰিবা যি প্ৰশ্ন আহে তোমালোকে হেইবোৰে লিখিবা আৰু চোৱা তাৰ পিছত 21 নম্বৰ হু ওয়াজ গ্ৰিফিন এটোটো আহিবই খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াত যিকেটা প্ৰশ্ন মই দেখুৱাই আছো এই গুটেইখিনি প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনালৰ কাৰণে খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা যে এইটো ষ্টৰীটো চোৱা এই ষ্টৰী তোমালোকৰ মেট্ৰিক ফাইনালত আহি যাব পাৰে খুবেই ইম্পৰ্টেন্ট এটা ষ্টৰী ইয়াৰ এইটো ষ্টৰী তোমালোকে যদি নাজানা তোমালোকে ষ্টৰীটো কি কৰিবা টাইটেল লিখিবা টাইটেল লিখাৰ পিছত তোমালোকে লিখিবা ইয়াৰ পৰা চাই অলপ চলপ বনাই চনাই লিখি তাৰ পিছত লাষ্টত এটা মৰেল লিখি দিবা নিশ্চয় তোমালোকে এই 6 মাৰ্কছৰ পৰা তোমালোকে নিশ্চয় এটা 3 মাৰ্কছ পাই যাবা যদি নাজানা আৰু যদি এসে কমন পৰে তো লিখিবাই আৰু এসে যদি কমন নপৰে তোমালোকে ষ্টৰীটো জেনতেন হলো তোমালোকে ভালদৰে লিখি আহিবা ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চাবা এইটো ৰিপোৰ্ট ৰাইটিংটো তোমালোকে ভালদৰে লিখিবা ৰিপোৰ্ট ৰাইটিং তোমালোকৰ আহিব গতিকে তোমালোকে ৰিপোৰ্ট ৰাইটিংৰ কাৰণে তোমালোকে ধুনিয়াকে লিখিবা ৰিপোৰ্টটো লিখিবা তোমালোকে এক্সিডেন্ট ৰিপোৰ্ট ৰাইটিং তোমালোকে বেংক ৰবাৰী শিকিব পাৰা আকৌ ৰোড এক্সিডেন্টটো শিকিব পাৰা এই দুটাৰ পৰা এটা কমন পৰিবই 2024ত গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটো প্লিজ লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা